মাইকটো দিবা নি নতুন পৰিসৰে নতুন উদ্যমেৰে আহি ইয়াত উপস্থিত হৈছোহি সোণাপুৰ মহাবিদ্যালয় স্বায়ত্ত শাসিতৰ আজি ৩৫তম মহাবিদ্যালয় সপ্তাহৰ সামৰণি অনুষ্ঠানত উপস্থিত সোণাপুৰ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয় আজিৰ আমন্ত্ৰিত অতিথি আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰীমন্ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ অশোক বৰা ছাৰ আমাৰ মাজত উপস্থিত থকা সোণাপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত আমাৰ উপাধ্যক্ষ মহোদয় ডক্টৰ বিপুল বৰাদেৱ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডক্টৰ বিমান পাটোৱাৰীকে প্ৰমুখ্য কৰি আৰু আমাৰ মাজত উপস্থিত থকা ডক্টৰ ৰুণু কলিতা আমি একেশাৰীৰ মানুহ নহয় তা সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীসকল আৰু অতিকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথমতেই আপোনালোক সদৌতিলৈকে আমাৰ ফালৰ পৰা শ্ৰদ্ধা নিবেদিছোঁ ছাত্ৰ ছাত্ৰীসকললৈ মৰম যাচিছোঁ আৰু তেওঁলোকৰ অংশগ্ৰহণেৰে এই সোণাপুৰ মহাবিদ্যালয় সপ্তাহটি ৰঙীন কৰি তোলাৰ বাবে সকলোলৈকে ধন্যবাদ জনাইছোঁ আৰু যিসকলে পুৰস্কাৰ পাইছে তেওঁলোকলৈ কৃতজ্ঞতা জনাইছোঁ শুভেচ্ছা জনাইছোঁ আৰু যিসকলে অংশগ্ৰহণ কৰিলে তেওঁলোকলৈও মৰম আৰু আহি থকা দিনবিলাকৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ অৱসৰ গ্ৰহণ কৰাৰ পিছৰ পৰা এটা সৰু বেমাৰ হৈছে বেমাৰটো হ'ল যে মই যেতিয়া কথা ক'বলৈ আগবাঢ়ি আহোঁ মই প্ৰিপেয়াৰ্ড নোহোৱা হৈ থাকিলোঁ মই দুখন কলেজলৈ গ'লোঁ দুইখন কলেজতে কথা ক'বলগীয়া হ'ল অলপ দিন আগতে গৈ আহিছোঁ মোৰ ফালৰ প্ৰিপেৰেশ্যন নাই অকণ আগতে মই ডক্টৰ বিদ্যুৎ মহন্ত আৰু ডক্টৰ দেৱজিতে কৈছোঁ যে ধৰ্ম সংকট হ'ল মই কোনো ধৰণৰ একো প্ৰিপেৰেশ্যন কৰি অহা নাই কিবা এটা কথা কম ভাবি অহা নাই কিন্তু এটা কথা আটাইতকৈ ভাল লাগিছে অধ্যক্ষ মহোদয়ে মহাবিদ্যালয়খনৰ বিষয় লৈ তেখেতসকলে যি চিন্তা ভাৱনা আগবঢ়াইছে এই চিন্তা ভাৱনাখিনিয়ে মহাবিদ্যালয়খনৰ অদূৰ ভৱিষ্যত এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব বুলি মোৰ অনুমান হয় আৰু সেইবাবেই মই আজি মুকলিকৈ সকলোৰে আগত মোৰ ফালৰ পৰা তেখেতলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ ফালৰ পৰা মই এইটো প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ যে যিকোনো সময়তেই যেতিয়াই আৱশ্যক হয় আপোনালোকৰ ওচৰত আহি উপস্থিত হ'বলৈ চেষ্টা কৰিম দ্বিতীয়তে শ্ৰদ্ধাৰ অশোক বৰা ছাৰে যিখিনি কথা ক'লে এই কথাখিনি কোৱাৰ পিছত আৰু মই কিবা এটা কথা ক'ব লাগিব এই কথাটো ভবা নাই শ্ৰদ্ধাৰ অশোক বৰা ছাৰে নিজেই কৈছে যে তেখেত অকল আজিৰ দিনটোৰ কাৰণে নহয় এই মহাবিদ্যালয়খনৰ প্ৰায় প্ৰতিটো অনুষ্ঠানত ছাৰক আমি নিমন্ত্ৰণ কৰিছোঁ আৰু ছাৰে প্ৰত্যেকটো অনুষ্ঠানতে ইয়াত আমাৰ মাজত নিমন্ত্ৰণ ৰক্ষা কৰি আজিলৈকে উপস্থিত হৈ আহিছে ভূগোল বিজ্ঞান বিভাগত PG খোলোতে ছাৰেই ইনগ্ৰেট কৰিছিলে ছাৰৰ মনত আছেনে নাই মই নাজানো কিন্তু মোৰ মনত আছে যে ভূগোল বিজ্ঞানৰ PGটো ছাৰেই উন্মোচন কৰিছিলে গতিকে এই ধৰণে আমাৰ যিটো সম্পৰ্ক এই সম্পৰ্কটো আকৌ আজি পুনৰবাৰ উজ্জীৱিত হৈছে ছাৰে নতুন এটা জেগালৈ গৈছে গতিকে সেই বিশ্ববিদ্যালয়খনৰ লগতো আমাৰ সোণাপুৰ মহাবিদ্যালয়েও এটা সম্বন্ধ স্থাপন কৰাটো আমি বিচাৰিম আৰু মোৰ মনত বিভিন্ন ধৰণৰ ভাৱ চিন্তা আহিবলৈ লৈছে আজি ৰিটায়াৰ হোৱাৰ আজি হ'ল আপোনাৰ অধ্যক্ষ মহোদয়ে 4 তাৰিখে জইন কৰিছে মই 31 তাৰিখে ৰিটায়াৰ কৰিছোঁ 31 তাৰিখৰ পৰা আজি 10 দিন বুলি ধৰিছোঁ এই 10 দিনত মোৰ ভিতৰত বিভিন্ন ধৰণৰ চিন্তা ভাৱনাৰ উদ্ৰেক ঘটিছে মই একদম পাৰ্চনেল কথাই ক'ম দেই মই বেলেগ কথাই একো নকওঁ গতিকে এটা কিছুমান চিন্তা ভাৱনাৰ উদ্ৰেক হৈছে এনেকুৱা ধৰণৰ যে মই যিখন মহাবিদ্যালয়ত অধ্যক্ষতা কৰিলোঁ এই মহাবিদ্যালয়খন মোক কিমান দিনলৈ মনত ৰাখিব মই কেতিয়াবা ভাবোঁ
তাৰপিছতে মই ভাবোঁ সেইখন মহাবিদ্যালয়ক মই কিমান দিনলৈকে মনত ৰাখিম। এই দুটা যেতিয়া চিন্তা একেলগে হয় তেতিয়া দুইটা চিন্তা কাট খাই যায়। দুইটা চিন্তা কাট খাই যায় মানে মোৰ যিটো এই সোণাপুৰ মহাবিদ্যালয়ৰ প্ৰতি যিটো আত্মা বা যিটো মৰম, যিটো শ্ৰদ্ধা আৰু যিটো আশা, এইটো কোনোদিন শেষ হৈ নাযায়। আৰু এই কথাটোৰ পৰা মই আৰু এটা কথা আপোনালোকৰ পৰা প্ৰতিশ্ৰুতি ল'ব বিচাৰিছোঁ যে আপোনালোকে মোৰ যেনেকৈ আপোনালোকৰ লগত এই সম্বন্ধটো সংস্থাপিত হৈ থাকিব, এই সংস্থাপিত হৈ থকা সময়খিনি, মৰমখিনি, এই মোৰ আৱেগখিনিৰ লগত আপোনালোকেও যাতে সংযুক্ত হৈ থাকে, এই কথাটো মই কিন্তু প্ৰত্যেক সময়তেই বিচাৰিম। ডক্টৰ বিপুল বৰাৰ লগত, দেৱৰ লগত মই সিদিনা বহিছিলোঁ, কথা পাতিছিলোঁ, অকণমান সময় লগ পাইছিলোঁ। তেতিয়া মই কৈছোঁ যে ৰিটায়াৰমেণ্ট হোৱাৰ পিছত আপোনাৰ কেনেকুৱা অনুভৱ হৈছিলে? তেতিয়া বৰাই যিকেইটা কথা ক'লে সেই একেকেইটা কথাই মোৰো হৈছে, একেধৰণৰ। গতিকে এজন মানুহে কৰ্মক্ষেত্ৰৰ পৰা যেতিয়া আঁতৰি যায়, আঁতৰি যোৱাৰ পিছত সেই মনবিলাক একেধৰণৰ হৈ পৰে। আৰু মৰমৰ যিসকল ছাত্ৰ ছাত্ৰী, যিবিলাক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত আমি ধেমালি কৰিছিলোঁ, তেওঁলোকৰ লগত বিভিন্ন অনুশাসনমূলক ব্যৱস্থাৰ মাজে মাজে তেওঁলোকৰ লগত আমি মৰম চেনেহেৰে আবৃত্ত হৈ আছিলোঁ। সেই ছাত্ৰ ছাত্ৰীসকলৰ মৰমৰ পৰা যদি আমি অকণমান আঁতৰি থাকোঁ বুলি, আঁতৰি আহিছোঁ বুলি অনুভৱ হয়, তেতিয়া মনত বহুত দুখ লাগে। কাৰণ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী, যিও কম সংখ্যক ছাত্ৰ ছাত্ৰী আছে, বৰা ছাৰে ঠিক কথা কৈ গৈছে, কিমান সংখ্যক ছাত্ৰ ছাত্ৰী আছে এইটো বৰ ডাঙৰ কথা নহয়। কিন্তু যিমান সংখ্যক ছাত্ৰ ছাত্ৰী আছা, তোমালোকৰ প্ৰত্যেকজনৰে 10জনকৈ বন্ধুক যদি কথাখিনি ক'ব পাৰা, আৰু বেলেগ মানুহ নালাগে, তোমালোকে যথেষ্ট। এই কথাটো মই আগতেও কৈছোঁ যে যিসকল ছাত্ৰ ছাত্ৰী ইয়াতে সভা সমিতিত উপস্থিত থাকে, যিসকল ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি আমি এজন বিশিষ্ট ব্যক্তিক মাতি আনি কথাবিলাক কোৱাওঁ, সেই কথাবিলাক যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে শুনি তেওঁলোকৰ লগৰ 10জন বন্ধুৰ লগত যেতিয়া এই কথাখিনি পাতিব, শ্বেয়াৰ কৰিব, তেতিয়াই সেই বিশিষ্ট ব্যক্তিজনে কথা কৈ যোৱা কথাখিনিৰ সফলতাটো আহিব। মই ইয়াত থকা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকে অনুৰোধ কৰিম যে তেওঁলোকে এই কথাখিনি অনুধাৱন কৰিব, আৰু অনুধাৱন কৰি তেওঁলোকে মনত আজি হোৱা যিখিনি প্ৰশ্ন, যিখিনি তেওঁলোকৰ মনত যিখিনি ভাৱ উদয় হয়, এই উদয় হোৱা ভাৱখিনি তেওঁলোকৰ মনৰ মাজত ৰাখি ভৱিষ্যতৰ দিনবিলাকলৈ তেওঁলোকে আগুৱাই এইখিনি লৈ যাব। এইকাৰণেই কৈছোঁ মই এইখিনি কথা যে আমি জন্ম, মৃত্যু এইবিলাক কথা আমি নাজানো। কেতিয়া জন্ম হয়, কেতিয়া আমাৰ মৃত্যু হয়, এইটো আমি কেতিয়াও নাজানো। কিন্তু এটা কথাই জানো যে জন্ম আৰু মৃত্যুৰ মাজৰ সময়কণে কয় জীৱন, আৰু সেই জীৱনটো আটাইতকৈ চুটি। আৰু চুটি জীৱনটোক আমি কিমান ধুনীয়াকৈ সজাই পৰাই ধুনীয়া কৰিব পাৰোঁ, কিমান ধুনীয়াকৈ আমি সমাজত নিজকে উলিয়াই আনিব পাৰোঁ, এই প্ৰচেষ্টাটো যেতিয়াই আমি ল'ব পাৰিম, যেতিয়াই বুজি পাম যে আমাৰ হাতত সময় তিনি তাকৰ সময়কণক আমি, কম সময়কণক আমি কেনেকৈ সুন্দৰ কৰিব পাৰোঁ, তাক কেনেকৈ সুন্দৰ ৰূপত গঢ়ি তুলিব পাৰোঁ, তাৰহে ব্যৱস্থা কৰিব লাগে। আৰু এইবিলাক কৰিবলৈ যাওঁতে আমাৰ এটাই বস্তু থাকিব, ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ যে বাহিৰত যে হুলস্থুলটো হৈ আছে, এই হুলস্থুলটো হৈ থকা ছাত্ৰ ছাত্ৰীসকলৰ মই যিখিনি কথা কৈ আছোঁ, এইখিনি কথাৰ কাৰণে তেওঁলোকৰ মনত এইখিনি আঘাত বা চুব পৰা অৱস্থাত নাই। গতিকে আমি তেওঁলোকৰ আমাৰ মাজৰ যিখিনি মৰম চেনেহ যিখিনি হয়, এই কম সময়ৰ ভিতৰতে আমাৰ মাজত নিজক বুজি পোৱাৰ, সংসাৰখন বুজি পোৱাৰ যিটো ব্যৱস্থা হ'ব লাগে, জীৱনক উপলব্ধি কৰাৰ যিটো ব্যৱস্থা হ'ব লাগে, এই ব্যৱস্থাটিৰ কথা চিন্তা কৰিব লাগে। কেতিয়াও আমি সময়ৰ অপব্যৱহাৰ কৰিব নালাগে। কিমান সুন্দৰকৈ আমি জীৱনটোক গঢ়ি তুলিব পাৰোঁ, এটা কথা আমি সদায় মনত ৰখাটো উচিত। আমি চব হেৰুৱাব পাৰোঁ, আমি জীৱনত চব হেৰুৱাব পাৰোঁ, হেৰুৱাবলগীয়া হৈ যায়। আমি পিতৃ মাতৃক হেৰুৱাওঁ, ভাই ভতিজাক হেৰুৱাওঁ, আমি বহু বস্তু হেৰুৱাওঁ, আমি নিজকে হেৰুৱাওঁ। কিন্তু এটা বস্তু আমি হেৰুৱাব নোৱাৰোঁ, সেই বস্তুটো হ'ল জ্ঞান। তুমি যিমানেই আমি জ্ঞান আহৰণ কৰিম, যিমানেই আমি জ্ঞানৰ চৰ্চা কৰিম, সিমানেই আমি সমৃদ্ধিশালী হ'ম। আৰু এই সমৃদ্ধিশালী মনটো হ'লে সেই জ্ঞানক আৰু তোমালোকক কেতিয়াও জ্ঞান তোমালোকৰ পৰা হেৰাই নাযায়, জ্ঞান তোমালোকৰ মাজত সদায় থাকিব।
মই কৈছোঁ যে সমাজত বহু ধৰণৰ অসূয়া অপ্ৰীতি এইবিলাক দেখিছোঁ আমি। ছাৰে মোবাইলৰ কথা কৈছে, আমি দেখি আহিছোঁ প্ৰত্যেকটো মুহূৰ্ততে। আমি যেতিয়া এখন ছাত্ৰ ছাত্ৰীসকলৰ যিটো সাধাৰণ সমস্যা যে তেওঁলোকৰ লগত যিটো ইনফৰ্মেশ্যন থাকিব লাগে, সাধাৰণ ইনফৰ্মেশ্যন, এই ইনফৰ্মেশ্যনখিনি ছাত্ৰ ছাত্ৰীসকলৰ লগত নাথাকে। কিন্তু তেওঁলোকৰ ওচৰত ইনফৰ্মেশ্যন থাকে আইফোনৰ মডেল বা ব্ৰেণ্ড কোনটো আহিছে, তেওঁলোকৰ মনত থাকে কোনটো কেমেৰাৰ কিমান পিক্সেল আছে। এই যদি ইনফৰ্মেশ্যনটো ল'ব পৰাৰ শক্তিটো, মানে আমাৰ শক্তিটো আছে, আমাৰ মনত শক্তিটো আছে, আমাৰ মনত বা আমাৰ মগজুত সেই শক্তিটো আছে যে আমি কিবা এটা মেমৰাইজ কৰি ৰাখিব পাৰোঁ। গতিকে যদি মেমৰাইজ কৰিব ৰাখিবই যদি পাৰোঁ, তেনেহ'লে আমি সেই মেমৰাইজ কৰাৰ ব্যৱস্থাত আমি শুদ্ধ দিশে কিয় তাক ধাৱমান কৰাব নোৱাৰোঁ? কিয় আমি শুদ্ধ চিন্তাৰে আমাৰ মনবিলাক সুগঠিত কৰি তুলিব নোৱাৰোঁ? যোৱা দুদিন দুখন মহাবিদ্যালয় গৈছোঁ। এই দুখন মহাবিদ্যালয় সুন্দৰভাৱে বৰ ভালকৈ ডিবেটিং কম্পিটিশ্যন হৈছে। তাৰে প্ৰত্যেকজন ডিবেটৰক, যিকেইজন বেষ্ট ডিবেটৰ হৈছে, মই মহাবিদ্যালয় মাতি থৈ আহিছোঁ আমাৰ কলেজলৈ। কাৰণ আমাৰ কলেজত এখন ভাল ডিবেটিং হয়। আমি সেই ডিবেটিংখনৰ কাৰণে আমি কম্পিটিটৰ বিচাৰিব লাগে। গতিকে মই সদায় এতিয়া এই মুহূৰ্তত পুনৰবাৰ মই আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক মই অনুৰোধ কৰিম যে তেওঁলোকৰ মাজৰ পৰা ভাল ডিবেটৰ ওলাওক, তেওঁলোকৰ মাজৰ পৰা ভাল কম্পিটিটৰ ওলাওক, ভাল এথলেট ওলাওক, তেওঁলোকৰ মাজৰ পৰা ভাল খেলা ল'ৰা ওলাওক, সাহিত্য চৰ্চা কৰা ল'ৰা ওলাওক, ছোৱালী ওলাওক। গতিকে এইখিনি যেতিয়ালৈকে আমি কৰিব পাৰিম, যেতিয়ালৈকে আমি মনটো সুগঠিত কৰিব পাৰিম, তেতিয়ালৈকে সেইখিনি সম্ভৱ হ'ব বুলি মই ভাবোঁ। গতিকে মই যিসকল ছাত্ৰ ছাত্ৰীক আমি প্ৰত্যেক মুহূৰ্ততে পাই থাকোঁ, যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ মহাবিদ্যালয়খনৰ উত্তৰণৰ ক্ষেত্ৰত বিভিন্ন সময়ত সহায় সহযোগিতা আগবঢ়াই আহিছে, সেই ছাত্ৰ ছাত্ৰীসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকে যি ধৰণে মহাবিদ্যালয়খনৰ সম্পৃক্ত হৈ মহাবিদ্যালয়ৰ উত্তৰণত আগভাগ লৈছে, তাৰ বাবে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু বাকী ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই ছাত্ৰ ছাত্ৰীসকল আশাৰ বা অনুপ্ৰেৰণাৰ স্থল হ'ব লাগে। দুজনমান ছাত্ৰ ছাত্ৰীয়ে কাম কৰিব, বাকীসকলে আমি চাই থাকিম, এই কথাটো নহয়। আমি উমৈহতীয়াভাৱে একেলগে কাম কৰাৰ যিটো অভ্যাস, ছাৰে NEP-ৰ কথা কৈছে, NEP 2020 কথা কৈছে। আৰু সেই NEP 2020 কথা ক'বলৈ যাওঁতে ছাৰে এটা কথা কৈছে যে আমি কেনেধৰণে আমাৰ স্কিল নিৰ্ণয় কৰিম, আমি কেনেদৰে আমাক নিজকে স্কিল কৰিম, নিজৰ ওপৰত ভৰি দি থিয় হোৱাৰ পৰা এটা ব্যৱস্থা কৰিম, কেনেকৈ আমি সমাজৰ লগত আমি নিজকে অন্তৰ্ভুক্তি কৰিম, এইবিলাক তোমালোকৰ পাঠ্যপুথিৰ একোটা অংগ আজিকালি। গতিকে আমি সমাজত যদি আমি এজন ছাত্ৰ যাব লাগে, ছাত্ৰজনৰ সমাজৰ এজন ব্যক্তি হ'ব লাগে, সমাজৰ লগত আমাৰ এটা ওতঃপ্ৰোত মহাবিদ্যালয়খনৰ এটা সম্বন্ধ স্থাপন কৰিব লাগে, তেনেহ'লে আমি সমাজখনক বুজি পাব লাগিব। আৰু সমাজখনক বুজি পোৱাৰ আগতে সমাজ এখন গঢ়িবৰ কাৰণে কি লাগে? মানুহ লাগে। মানুহৰ সমষ্টিয়ে সমাজ। এখন ভাল সমাজ হ'বৰ কাৰণে আমাক কি লাগিব? মানুহবিলাক ভাল হ'ব লাগিব। তোমালোক ভাল হ'ব লাগিব, তোমালোক প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী ভাল হ'ব লাগিব। তেতিয়াহে আমি এখন সুস্থ সমাজ পাবলৈ সক্ষম হ'ম। আৰু এই সমাজখনৰ কাৰণে আমাক আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হৈছে সংযম আৰু শিক্ষা। আৰু সংযম হ'লে আমি ভাল এজন ব্যক্তি হ'ব পাৰোঁ, আৰু ভাল ব্যক্তি হ'লে এখন ভাল সমাজ হ'ব। গতিকে আমি প্ৰত্যেকেই চেষ্টা কৰিম, তাৰ শিক্ষা, সমাজ, তাৰপিছতে আমাৰ মাজত আহিব এখন সমাজৰ কাৰণে আটাইতকৈ আৱশ্যকীয় বস্তু হ'ল সংস্কৃতি। আমি মনবিলাক যদি সংস্কৃতিবান নহয়, আমি মনবিলাকত যদি আমি বিভিন্ন ধৰণৰ ভাৱ চিন্তাৰে মনবিলাক ভৰাই থৈ দিওঁ, যিবিলাক ভাৱ চিন্তাৰ কথা আমি কল্পনা কৰা নাছিলোঁ, তেনেহ'লে সেই ভাৱ চিন্তাৰ দ্বাৰা এখন সুন্দৰ সমাজ কেতিয়াও গঢ়ি উঠিব নোৱাৰে। গতিকে মই আশা কৰিম প্ৰত্যেকজনে একোজন ভাল মানুহ হওক। তোমালোকৰ ওচৰত তোমালোকৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল আছে, যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে তোমালোকক প্ৰতি মুহূৰ্ততে তোমালোকক নিৰ্দেশনা দিবৰ বাবে, তোমালোকক সহযোগিতা কৰিবৰ বাবে মহাবিদ্যালয়খনত প্ৰস্তুত হৈ আছে।
তোমালোকৰ মেণ্টৰিং আছে, তোমালোকৰ প্ৰব্লেম হৈছে, কিবা প্ৰব্লেম হৈছে, তোমালোকৰ কাৰণে থকা মেণ্টৰজনৰ ওচৰত আহি তোমালোকে সেই প্ৰশ্নটো উত্থাপন কৰা। তোমালোকে নজনালে কোনে জানিব, কেনেকৈ জানিব? তোমালোকৰ নামত একোজন মেণ্টৰ আছে, সেই মেণ্টৰজনে তোমালোকক যদি লগেই পাব নোৱাৰে, তোমালোকৰ ওচৰত তোমালোকৰ সমস্যাবিলাকৰ কথা যদি মেণ্টৰজনে গমেই নাপায়, তেনেহ'লে তোমালোকৰ মেণ্টৰিংটো কেনেকৈ হ'ব? তোমালোকৰ সমস্যাবিলাকৰ সমাধানৰ সূত্ৰ কেনেকৈ ওলাব? গতিকে মই প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকে অনুৰোধ কৰিম যে আমাৰ মাজৰ যিটো সম্বন্ধ, যিটো ভাতৃত্বমূলক, আমাৰ এখন ঘৰ নহয়, সোণাপুৰ মহাবিদ্যালয়খন এটা, মই কওঁ, এটা শিক্ষাৰ প্ৰাণকেন্দ্ৰ, এটা মন্দিৰ, আৰু মন্দিৰটোত আমি যিসকল আছোঁ এটা পৰিয়াল হৈ আছোঁ। এতিয়া পৰিয়ালটোৰ কেতিয়ালৈকে বৰ্তি থাকিব? যেতিয়া পৰিয়ালটোৱে ইজনে সিজনৰ ওপৰত বিশ্বাস স্থাপন কৰিব। যিদিনাই বিশ্বাস নষ্ট হ'ব, সেইদিনাই পৰিয়ালটো ভাগিব। পৰিয়ালবিলাক ভাগে নহয়, ককাই ভাই বদলি হয়, ককাই ভাই বদলি হয়। ভাল ভাৱ মনোভাৱেৰে বেলেগ হোৱা পৰিয়াল কেইটা দেখিছা? নাই। আমাৰ মনত যেতিয়া বিভেদ সৃষ্টি হয়, তেতিয়া আমি ভাগ ভাগ হওঁ। মই নিবিচাৰোঁ সোণাপুৰ মহাবিদ্যালয়ে আমাৰ যিটো বৃহত্তৰ পৰিয়াল, এই পৰিয়ালটোৰ মাজত তেনেকুৱা ধৰণৰ বিভেদকামী শক্তিৰ প্ৰচাৰ হওক, শক্তিৰ সঞ্চাৰ হওক, কেতিয়াও নিবিচাৰোঁ। গতিকে আমাৰ মাজৰ যিটো একতা, আমাৰ মাজৰ যিটো বান্ধোন, এই বান্ধোনটো আৰু নিকপকীয়া হওক, আৰু শুদ্ধ হওক, আৰু প্ৰত্যেকেই আমি নিজক, প্ৰত্যেক ইজনে সিজনক আমি বুজি পোৱাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো আমি যাতে কৰিব পাৰোঁ। এই কথাখিনি অকল ছাত্ৰ ছাত্ৰীৰ কাৰণে নাই কোৱা মই, এই কথাখিনি মই অকল ছাত্ৰ ছাত্ৰীৰ কাৰণে কোৱা নাই, আমাৰ মহাবিদ্যালয়ৰ পৰিয়ালৰ প্ৰত্যেকজন সদস্যৰ কাৰণে মই এই কথাটো কৈছোঁ। আঁতৰি গৈছোঁ মহাবিদ্যালয়ৰ পৰা, যেতিয়া আমি কৰ্মৰত হৈ আছোঁ, 60 বছৰ ৰিটায়াৰমেণ্ট হয়, এইটো নিয়ম। গতিকে ৰিটায়াৰ হৈছোঁ, কোনোবা এজন ভাল ব্যক্তি আমাৰ মাজলৈ আহিছে। গতিকে এই যোৱাৰ পিছত আমি যেতিয়া মহাবিদ্যালয়খনৰ পৰা আঁতৰি গুচি গ'লোঁ, ডক্টৰ বিপুল বৰা আজি ইমান দিন আঁতৰি গুচি গ'ল, ৰণু কলিতা আঁতৰি গুচি গ'ল, গতিকে আমি কি বিচাৰিম? আমি দাবী কৰিব নোৱাৰোঁ। আজি মই অকণ তুমুঙক কৈছোঁ, আগতে কওঁ অকণ, এতিয়া মই অকণক মাতিম, অকণ আছানে? মই অকণক কৈছোঁ, অকণক তোমাক মতা মাতটো সুৰটো মোৰ বদলি হ'ব আজিৰ পৰা। আগৰ নিচিনাকৈ মই অকণক যেনেকৈ মাতোঁ, অকণ নাপালে মানে আমি তেনেকৈ মাতোঁ, অকণ। সেই অকণটো এতিয়া মই অকণ নহ'ব। অকণে কৈছে মোক অকণতি বুলিহে মাতে আপুনি। গতিকে সেই অকণতি বুলি মতাৰ যিটো মৰমটো থাকিব, মৰমটো নাইকিয়া হৈ নাযায়, কিন্তু কথাৰ সুৰটো বদলি হ'ব। কাৰণ সেই দায়িত্বটোৰ পৰা মই ইতিমধ্যে বিদায় মাগিছোঁ, কিন্তু মই চাবলৈ বিচাৰিম যে এই অকণতিৰ পৰা প্ৰমুখ্য কৰি ছাত্ৰ ছাত্ৰীসকললৈকে তেওঁলোকৰ মাজত সহযোগিতাৰে এই মহাবিদ্যালয়খন আৰু কিমান আগবাঢ়ি গৈছে। ছাৰে কৈছে যে এখন বোৱতী নদী, শিক্ষানুষ্ঠান এটা বোৱতী নদী, ইয়াতে কামৰ শেষ নহয়। আৰু ছাৰে কৈছে যে দেৱব্ৰত আহিছিলে, দেৱব্ৰতে কিবা কৰিলে অকণমান আগবঢ়াই লৈ গ'ল, আৰু সেই মুঠিটো বেদব্ৰতক দিলে। গতিকে দেৱব্ৰত আৰু বেদব্ৰত যিটো সম্বন্ধ ছাৰে ক'লে যে দেৱ আৰু বেদ একেটাই বস্তু। গতিকে আমাৰ যিটো গতি আছিলে, গতিটো এটা শিক্ষানুষ্ঠানৰ গতি কেতিয়াও শিক্ষত উপনীত নহয়, শেষ হৈ নাযায়। শিক্ষানুষ্ঠানত কৰিবলগীয়া কাম দেওবৰত খনিকৰ গুচি গ'ল, ইমানখিনি কাম কৰিলে কাম শেষ নাই, কেতিয়াও নহয়। সেইখিনি এটা পৰ্যায়, আৰু সেই পৰ্যায়ৰ পৰা ওপৰলৈ নিয়া দায়িত্বটো বেদব্ৰত। মই দেৱব্ৰত বেদব্ৰত বুলি কৈছোঁ, আমাৰ অধ্যক্ষ মহোদয়ক অনুৰোধ কৰিছোঁ নামটো মই এনেধৰণে কোৱাৰ বাবে। এইকাৰণে কৈছোঁ যে মই দেৱব্ৰত বেদব্ৰত এই দুটা নামটোত মই নাম বুলি কোৱা নাই, মই দুটা কিবা বেলেগ ধৰণৰ শব্দ ব্যৱহাৰ কৰিছোঁ। ছাৰে যিটো অৰ্থত কৰিছে মই একেটা অৰ্থতে কৰিছোঁ। গতিকে আমি দেৱব্ৰতৰ দায়িত্বটো এটা সময়ত শেষ হৈ গৈছে, তাৰপিছত বেদব্ৰতে দায়িত্বটো লৈছে। ইয়াতকৈ যদি আমি অকণমান যদি খুহুতীয়াকৈ ক'বলৈ বিচাৰোঁ, তেনেহ'লে মোৰ এজন বন্ধুৱে ইয়াতে মহাবিদ্যালয়বিলাকৰ অধ্যক্ষসকলৰ এখন সভা হৈছিলে। সভাত ক'লে দেৱব্ৰত আছিলে, বেদব্ৰত আহিলে, ইয়াৰ পিছত মৌনব্ৰত আহিব। ধেমালি। গতিকে এই যিটো ধেমালি আমি কৰিছিলোঁ,
যিটো আমাৰ প্ৰত্যেকৰ মাজত আমাৰ অধ্যক্ষসকলৰ মাজৰ যিটো ধেমালি এই ধেমালিৰ অংশ এতিয়া আমাৰ ডক্টৰ বেদব্ৰত শইকীয়াও ল'বলৈ আগবাঢ়িছে। গতিকে আমি তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতৰ ওচৰত সাংঘাতিক ধৰণৰ এটা চেলেঞ্জ আহিছে আৰু যেতিয়ালৈকে আমি চেলেঞ্জ ল'বলৈ সক্ষম হ'ম, চেলেঞ্জ লৈ আমি আগবাঢ়িবলৈ চেষ্টা কৰিম, তেতিয়ালৈকে আমি আগবাঢ়ি যাব পাৰিম। আৰু এটা কথা মাত্ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কৈ মই সামৰণি মাৰিব বিচাৰিম, এইটো হ'ল যে মই কাণে কাণে কৈ থকা শুনিছোঁ ডক্টৰ বিপুল বৰাক যে খনিকৰ ছাৰে দেওবৰত খনিকৰে কথাবিলাক কৈ থাকিলে কেতিয়াবা সাধু কথাও কৈ দিয়ে। আপুনি কৈছিলে নেকি কিবা এটা? সাধু কথা কৈ দিয়ে বুলি কৈছে। গতিকে সাধু কথা এটা কৈ দিওঁ এইকাৰণেই যে ছাত্ৰ ছাত্ৰীসকলক মটিভেট কৰিবৰ বাবে সাধু কথাৰ সমান আৰু একো বস্তু নাই। সাধু কথাই ছাত্ৰ ছাত্ৰীসকলক মনত ৰাখিবলৈ ভাল, মনত কথাবিলাক থাকি যায়। গতিকে সাধু কথাটো ক'বলৈ কিন্তু এটা পৰিৱেশ গঢ়ি উঠিব লাগিব সাধু কথাটো ওলাবৰ কাৰণে। সেই পৰিৱেশটো অহা নাই। তথাপিও মই এটা কথা কওঁ, আমাৰ এজোপা বৰগছ আছে নহয় ডোখৰতে, এটা ডাঙৰ বৰগছ আছে। এই বৰগছজোপাৰ তলতে এগৰাকী ছাত্ৰীয়ে জিৰণি লৈছিলে আৰু জিৰণি লৈ তেওঁ চিন্তা কৰি থাকে গছডালৰ শিপাবিলাক বহুত নতুনকৈ ক্লাছত জইন কৰি তেওঁ বিভিন্ন ধৰণৰ চিন্তা কৰিছে যে ক্লাছবিলাক তেওঁ কেনেকৈ মেনেজ কৰিব, ইমান ক্লাছ আছে কেনেকৈ মেনেজ কৰিব, কোনটো ক্লাছ কৰিব, কোনটোত বেছি ইম্পৰ্টেঞ্চ দিব, এই কথাবিলাক চিন্তা কৰি বৰগছজোপাৰ তলতে বহি আছিলে। আৰু বৰগছজোপাৰ তলত বহি থাকোঁতে শিপাবিলাক দেখিছে, শিপাবিলাক বেলেগ বেলেগ জেগালৈ গুচি গৈছে। অসমীয়া ডিপাৰ্টমেণ্টে গৈছে, এইটো ঘূৰণীয়া ফুলৰ এইটো ৱালখন ভাঙিছে। গতিকে সেই সময়তে এগৰাকী শিক্ষয়িত্ৰীক নাম নকওঁ, শিক্ষয়িত্ৰীগৰাকী গৈ ক'লেগৈ তুমি কি চিন্তা কৰিছা? তেতিয়া তাই মনৰ কথাখিনি ক'লে যে মই এনেকুৱা ধৰণৰ আচলতে এনেকুৱা এটা এই পৰিৱেশটোত আহি মই এটা দুদুল্যমান অৱস্থাত আছোঁ, মই ভাল সিদ্ধান্ত ল'ব পৰা নাই। তেতিয়া শিক্ষয়িত্ৰীগৰাকীয়ে তেওঁক ক'লে এই যে গছজোপা দেখিছা, গছজোপাৰ উদাহৰণে দিলে। গছজোপা দেখিছা এই গছজোপাৰ চাৰিওফালে যোৱা শিপাবিলাক এদিন কাটি দিব কোনোবাই, কিন্তু গছজোপা পৰি নাযায়। কিয় নাযায় জানানে? গছজোপাৰ দ্য প্লেণ্ট ইজ ৰুটেড ছ' ডিপ। গছজোপাৰ শিপাবিলাক ইমান তললৈকে আছে যে চাৰিওকাষৰ গছবিলাক শিপাবিলাক কাটি দিলেও গছজোপা পৰি নাযায়, গছজোপা ধুনীয়াকৈ বাচি থাকিব। সেইদিন ধৰি ছাত্ৰীগৰাকীৰ চিন্তা ভাৱনাটো পৰিৱৰ্তন ঘটিলে আৰু চিন্তা ভাৱনা পৰিৱৰ্তন ঘটি যিদিনা তেওঁ পৰীক্ষা পাছ কৰি গ'ল, সেইদিনা গছজোপাৰ তলত বহি লৈ তেওঁ সেই শিক্ষকগৰাকীৰ কথাটো মনত পেলাইছে আৰু মনত পেলাই ভাবিবলৈ চিন্তা কৰিবলৈ চেষ্টা কৰিছে যে এই গছজোপাৰ শিপাটো কিমান তললৈ গৈছে আৰু আমি আমাৰ নিজৰ ৰুটটো আমি কিমান দ কৰিলে আমি সমাজত নিজকে প্ৰতিষ্ঠা কৰিব পাৰিম। গতিকে মই আশা কৰিম আমাৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে আমাৰ নিজৰ ৰুটটো, আমাৰ ঘাই শিপাডাল আমি তললৈ নিয়াৰ ব্যৱস্থা কৰিব লাগে। আমাৰ চাৰিওফালে থকা যিবিলাক কথা, এই কথাবিলাকৰ পৰা নিজক অলপ আঁতৰাই থৈ আমি নিজৰ জীৱনটো গঢ়ি লৈ যেতিয়া আমাৰ চাৰিওফালৰ শিপাবিলাক কাটি দিব, মূৰ শিপাজোপা ঘাই শিপাজোপা ডাঙৰ হ'ব, চাৰিওফালৰ শিপাজোপা কাটি দিব, তেতিয়াও মই যে জীয়াই থাকিব পাৰিম, মূৰ দাঙি থিয় হৈ থাকিব পাৰিম, সেই ব্যৱস্থাটো কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তেতিয়াহে আমি জীৱনত সফল হ'ব পাৰিম বা জীৱনৰ সমাজৰ এজন ভাল ব্যক্তি হিচাপে আমি নিজকে প্ৰতিষ্ঠা কৰিব পাৰিম। আৰু এটা সৰু, এইটো সাধু নহয়, এইটো সঁচা কথা কৈছোঁ মই। আৰু এতিয়া এটা মাত্ৰ সাধু কথা ক'ম, এইটো কথা কৈ মই সামৰিম যে আমাৰ জীৱনলৈ কেনেকৈ ধৰণৰ অপৰচুনিটি আহে, আমি কেনেধৰণৰ অপৰচুনিটি আমাৰ জীৱনৰ কাৰণে আমাৰ সাংঘাতিক ধৰণৰ অপৰচুনিটি আমাৰ জীৱনলৈ আহে আৰু অপৰচুনিটি যিবিলাক আহে এইবিলাক আমি কেনেকৈ গ্ৰহণ কৰাটো উচিত। সন্মুখত এটা সুবিধা আহিছে আৰু সুবিধাটো যদি আমি ল'ব নোৱাৰোঁ, আজি ইয়াতে এটা আলোচনা চক্ৰ হৈছে, বৰা ছাৰ আহিছে, বৰা ছাৰে ধুনীয়া কথা কৈছে, এই কথাখিনি যদি সুবিধাটো আমি ল'ব নোৱাৰোঁ তেনেহ'লে বহু কথা নিশিকাকৈ থাকি যাব জীৱনত, বহু কথা নিশিকাকৈ থাকি যাব। এদিন এজন খোজনীয়া চাইকেল এখন লৈ আহিছে, এখন শুনি মানে
তোমালোকে শুনা, মই কম, নহ'লে নকওঁ। কেলৈ ক'ব লাগে? শুনিবা? অঁ, বেছি দেৰি নহয়, 3 মিনিটত শেষ কৰিম। এজন এই সৰু সৰু বস্তু বিক্ৰী কৰি ফুৰা তেনেকুৱা এজন মানুহ, তেওঁ খোজা মগাও কৰে আৰু অকণ বস্তু বিক্ৰী কৰি ফুৰে। আৰু বিক্ৰী কৰি ফুৰি তেওঁ চাইকেল এখন ঠেলি চাইকেলখনে বস্তুকেইটা লয় আৰু চাইকেলখন ঠেলি তেওঁ আহি থাকে এটা ৰাস্তাত দেখিলে যে এটা ডাঙৰ শিল আছে ৰাস্তাটোত। মই কৈছোঁ আগতে বহুতবাৰ এইটো কথা। এটা ডাঙৰ শিল আছে ৰাস্তাটোত আৰু শিলটোৱে ৰাস্তাটো বন্ধ কৰি ৰাখিছে। আৰু তেওঁ সেই সময়ত তেওঁ সেই কথাটো অনুভৱ কৰিছিলে, অনুভৱ কৰাৰ সময়ত বহু ব্যক্তি সেইফালে পাৰ হৈ গ'ল আৰু ব্যক্তিসকলে মিউনিচিপালিটিক গালি পাৰিলে, PWDক গালি পাৰিলে যে ৰাস্তাটো ডাঙৰ শিল পৰি আছে, ৰাস্তাটো বন্ধ হৈ আছে, চাফা কৰি দিয়া দায়িত্ব তেওঁলোকৰ নহয় নেকি? তেতিয়া সেই দুখীয়া মানুহজনে ভাবিলে যে এই শিলটো থকাৰ কাৰণে মানুহবিলাকৰ কিমান কষ্ট হৈছে, মই যদি পাৰোঁ অকণ আঁতৰাই দিব। তেওঁ লাহেকৈ চাইকেলখন গছ এজোপাৰ কাষতে আউজাই থৈ বাঁহডাল বিচাৰি আনিলে। বাঁহডাল বিচাৰি আনি শিলটোৰ তলত বাঁহডাল লগাই তেওঁ ঠেলিবৰ কাৰণে চেষ্টা কৰি আছে। এটা সময়ত তেওঁ শিলটো ঠেলি ৰাস্তাৰ পৰা ছাইডলৈ লৈ গ'ল। আৰু ছাইডলৈ নিয়াৰ পিছত তেওঁ শিলটো জাহাই আঁতৰাই দিলে, তাত এটা সৰু এনেকুৱা এটা কাপোৰৰ বেগ পালে। আৰু বেগটো খুলি দেখিলে বেগটোৰ ভিতৰত গহনা গাঁঠৰি সোণ ৰূপেৰে খচিত হৈ আছে। আৰু তেতিয়াই এই যিটো শিলটো ৰাস্তাত থৈছিলে এজন দেৱদূত, সেই দেৱদূতজন হাবিৰ পৰা ওলাই আহিলে, চাই আছিল, ওলাই আহি ক'লে যে মানুহক আমি পৰীক্ষা কৰিবৰ কাৰণে এই শিলটো আমি মাজতে ভগৱানৰ হৈ আমি পেলাই থৈছিলোঁ আৰু যিজনে এই শিলটো আঁতৰাই দিব তেওঁৱে এই সোণ গহনাখিনি পাব, এই কথাটো আমি নিৰ্ণয় কৰিছিলোঁ। ইয়াৰ কথাটো এইটোৱেই যে আমাৰ ওচৰত অহা প্ৰত্যেকটো প্ৰতিবন্ধকক, প্ৰত্যেকটো চেলেঞ্জক যদি আমি মুখামুখি হোৱাৰ সাহসকণ আমাৰ নাথাকে, তেনেহ'লে তোমালোকে এই অপৰচুনিটি পাবলৈ কেতিয়াও সক্ষম হ'ব নোৱাৰা। অপৰচুনিটি আহিবলৈ চেলেঞ্জৰ মুখামুখি হ'ব লাগিব। আৰু চেলেঞ্জ মানুহৰ জীৱনৰ যদি চেলেঞ্জ নাহে আৰু চেলেঞ্জ যদি একচেপ্ট নকৰা, তেনেহ'লে জীৱনটো তোমালোকৰ সফলেই নহ'ব। আমি যিমানেই চেলেঞ্জ হ'ব আমি একচেপ্ট কৰিম, যিমানেই আমাৰ চেলেঞ্জৰ মুখামুখি হ'ম, সিমানেই আমাৰ বুদ্ধিমত্তা বৃদ্ধি হ'ব। বিভিন্ন উপায় আমাৰ ওচৰত আহিব, তোমালোকে আমাৰ শিক্ষকসকলক অনুধাৱন কৰিবা, তাৰ পৰাই অনুভৱ কৰিব পাৰিবা যে আমি কিমান চেলেঞ্জ ল'ব পাৰোঁ, আমি কিমান চেলেঞ্জৰ মুখামুখি হৈ সেইবিলাকৰ সমাধানৰ সূত্ৰ উলিয়াব পাৰোঁ। গতিকে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে এই কথাখিনি মনত ৰাখিব আৰু সুন্দৰকৈ জীৱনটো গঢ়ি তুলিব, অপৰচুনিটিয়ে নিজৰ জীৱনটো পৰিপূৰ্ণ কৰি তুলিব। পুনৰবাৰ মই আপোনালোক সদৌতিলৈকে মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আৰম্ভণি গীতটোত আমাৰ অতিথি শিল্পীগৰাকীয়ে গান ইয়াতে পৰিৱেশন কৰাৰ বাবে মই ধন্যবাদ দিছোঁ। আমাৰ ৰুণু কলিতা মহোদয়ে, তেখেতেও গানটো গালে। গতিকে এইখিনি দেখি মই তাত কৈ আছোঁ যে আমাৰ অতিথি শিল্পীও যে আছে আমাৰ আৰম্ভণি গীতটিত। আৰু আমাৰ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, মোক মাতি আনি এইকণ সুবিধা প্ৰদান কৰাৰ কাৰণে। মহাবিদ্যালয়খনে মাতিলে আহিবলৈ মন যায়, এই মন যোৱা ভাৱটো সদায় থাকক, সদায় এনেধৰণে আমি এটা পৰিয়াল হৈ থকাৰ কাৰণে ব্যৱস্থা কৰিম। আৰু যিখিনি মহাবিদ্যালয়খন সম্পন্ন হ'ল সেইখিনি এটা সময়লৈকে এটা ষ্টেজত থকা বুলি ভাবি লৈ তাৰ পিছৰ কাৰ্যখিনি আমি কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ তাৰ ব্যৱস্থা আপোনালোকে সুচিন্তিতভাৱে গঢ়ি তোলক। ভালকৈ মহাবিদ্যালয়খন উত্তৰণৰ কাৰণে যিবিলাক ব্যৱস্থা ইতিমধ্যে কৰ্তৃপক্ষৰ মনত ভাবিছে, এইবিলাকত আপোনালোকে সহযোগিতা আগবঢ়াওক আৰু ভাতৃত্ব বোধেৰে আৰু বুজা পৰাৰে আপোনালোকে মহাবিদ্যালয়খনক এখন আমাৰ আগৰ DDPI কৈ যোৱাৰ নিচিনাকৈ সোণাপুৰ পাৰ্বত্য বিশ্ববিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰিবৰ বাবে আপোনালোকে প্ৰতিশ্ৰুতিবদ্ধ হওক। এইখিনি কথা কৈয়ে মই আপোনালোক সদৌতিৰে মোৰ শ্ৰদ্ধা নিবেদিছোঁ, ছাত্ৰ ছাত্ৰীসকলে মৰম দিছোঁ আৰু তেওঁলোকৰ পৰীক্ষাৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।
আপোনাৰ পুৰস্কাৰ আছে আমি কি ক'লো পুৰা কথা ক'লে শুনিছোঁ কিন্তু দেই পুৰা শুনিছোঁ এতিয়া মহাবিদ্যালয়ৰ স্বৰূপ আন্তৰিক ধন্যবাদ কৃতজ্ঞতা যাচিছোঁ সোধে এইটো শুনিছোঁ সেইটো ক'লে শুনা নাপালোঁ দৌৰি থাকোঁতে ক'লে আপোনাৰটো শুনিলোঁ বাৰু তেখেতৰ ভাষণ আগতেও প্ৰদান কৰিছে ঠিক একেধৰণে